কেইদিনমানৰ পৰা তোমাৰ নামটো এইখন ঘৰত শুনিয়ে আছিলো আৰু মই মনে বিচাৰিছিলো জানা যাতে তুমি এইখন ঘৰলৈ বোৱাৰী হৈ আহা আদিত্যই জানে নহয় সঁচাকে আদিত্য তোমাৰ কপালখন কিন্তু কপাল নহয় দেই মোৰ গাঁৱৰ ঘৰৰ সেই প্ৰকাণ্ড চোতালখনেই সেইকাৰণে এই ৰূপে গুণে ভৰা অদিতিজনী পালা আপোনাৰ কথাবোৰ শুনি মোৰ সঁচাই ভাল লাগিছে মাথো তেখেতৰ কথাবোৰ আনখন কাণেৰে উলিয়াই দিলেই হ'ল মানে ধেমালি কৰিছে আকৌ বাৰু বাকী তোমাৰ গুণৰ কথা জানিলো বাৰু তুমি ৰন্ধাত কেনেকুৱা সেইটো জানিব লাগিব নহয় তোমাৰ হাতেৰে এসাঁজ কেতিয়া খুৱাবা আপোনালোকে যেতিয়াই বিচাৰে হ'ব দিয়া কাইলৈকে খাম বাকী তুমি দেউতাৰ কাৰণে বেছি চিন্তা নকৰিবা তেখেতৰ খং উঠি থাকিলেও বাকী সকলো আমি তোমাৰ লগত আছো নহয় তুমি বহাচোন বহা বহা তুমি আৰাম কৰা দেই আমিবোৰ আছো নহয় তুমি চিন্তা কৰিব নালাগে মইতো আহিয়ে থাকিম নহয় থাকা দেই বাপৰে কি কামোৰ এওঁৰ কথা শুনি মই গাৰ বিষৰ কথা পাহৰিলোৱে মূৰটোহে বিষাইছে নাপায় তেনেকৈ ক'ব ইমান সৰল খুৰীগৰাকী সৰল আপুনি মোক মাতিছিল তোমাৰ লগত মোৰ অলপ কথা আছে বহু দিনৰ পিছত আপুনি মোক এনেদৰে মাতিছে কওকচোন মই জানো আদি অদিতিৰ বিয়াক লৈ তুমি সুখী নহয় তুমি নকলেও মই কিছুমান কথা বুজি পাওঁ দেউতাৰ লগতে তুমিও বিচৰা নাছিলা যে অদিতি এইখন ঘৰলৈ বিয়া হৈ আহক ঠিকেই কৈছে দেউতাৰ কথা এখন ঘৰত কোনোবাইতো গুৰুত্ব দিব লাগিব নহলে নিজৰ ঘৰতে তেখেতে অকলশৰীয়া অনুভৱ নকৰিব জানো তুমি কিয় বিচৰা নাছিলা তাৰ কাৰণ মই তোমাৰ পৰা জানিব বিচৰা নাই মাত্ৰ এইটোহে বিচাৰো যে যি হ'ল হৈ গ'ল অদিতি এইখন ঘৰলৈ বোৱাৰী হৈ আহিল যেতিয়া তাইৰ প্ৰতি একো বেয়া ভাৱ নাৰাখিবা অদিতি এইখন ঘৰৰ সৰু বোৱাৰী আদিৰ পত্নী আৰু আদিক মই কিমান ভাল পাওঁ সেয়াতো তুমি জানাই আৰু তাৰ পত্নীও এইখন ঘৰত সি একেই মৰ্যাদা পাব লাগিব তুমিওতো মই তোমাক ভাল পোৱাটোৱে বিচাৰা আমাৰ সংসাৰখন ভালদৰে আগবঢ়াটোৱে বিচাৰা যদি অদিতিক তুমি আমাৰ পৰিয়ালৰে এজন বুলি ভাবে মৰম কৰিব পাৰা তেতিয়াহে মই বুজিম যে তোমাৰ মন সলনি হৈছে তুমি আগৰ সেই মন্দিৰাজনী হৈ থকা নাই তেতিয়া ময়ো আমাৰ সম্পৰ্কটোৰ কথা নতুনকৈ ভাবিব পাৰিম তোমালোক দুয়োৰে মাজত ভাল সম্পৰ্ক থাকিলেহে এইখন ঘৰ হৈ থাকিব অদিতিক তুমি নিজৰ ভনী নিচিনাকে ভাবিলে ভাল লাগিব মই বিচৰা নাছিলো সঁচা কাৰণ মই এজনী ঘৰ ধৰা বোৱাৰী বিচাৰিছিলোঁ আৰু ঘৰৰ মুৰব্বীজনৰ কথা গুৰুত্ব দিয়াটো মোৰ দায়িত্ব কিন্তু আদিয়ে যে কেৱল অদিতিকহে ভাল পায় তুমি সেই কথা অনুভৱ কৰা নাছিলা আদিয়ে ইমান সংঘাতৰ পিছতো যে অদিতিক বিয়া পাতিলে
এতিয়া আৰু মই একো বুজিবলৈ বাকী নাই মই বুজিছোঁ আদি অদিতি এজন আনজনৰ বাবে যোগ্য আৰু সেইবাবে আপুনি কোৱাৰ আগতে মই অদিতিক এখন ঘৰৰ বোৱাৰী বুলি মানি লৈছোঁ তাইক মই নিজৰ ভনীৰ স্থান দিম তাইৰ প্ৰতি মোৰ যিখিনি দায়িত্ব আছে সেয়া মই পালন কৰিম ঘৰখনৰ ডাঙৰ বোৱাৰী হিচাপে তাইক সুখত ৰখাটো মোৰ দায়িত্ব কিন্তু আমি মানি ল'লেও দেউতাই জানো মানি ল'ব তেখেতক ইমান ক্ষতি কৰা ছোৱালী এজনী দেউতাই বোৱাৰীৰ মৰ্যাদা দিবনে তেখেতে বা কি ভাবি আছে দেউতাৰ কথা তুমি ইমান চিন্তা কৰিব নালাগে দেউতা খঙাল সঁচা কিন্তু পৰিয়ালৰ ক্ষেত্ৰত কেতিয়াও নিষ্ঠুৰ নহয় আৰু তাৰ প্ৰমাণ হ'ল দেউতাই আদি অদিতিক আমাৰ ঘৰত থাকিবলৈ দিয়াটো তেখেতৰ খংবোৰ লাহে লাহে কমি যাব আৰু এদিন দেখিবা অদিতিক দেউতাই বোৱাৰীৰ স্থান দিছে গতিকে দেউতাৰ কথা চিন্তা নকৰি মই তোমাক যিখিনি কৰিবলৈ দিছোঁ তুমি সেয়া কৰা অদিতিয়ে আশ্ৰম এৰি আহিছে পেহীয়েকক এৰি আহিছে যদি দেউতাই কেতিয়াবা অদিতিক কিবা দুখ লগাকৈ কথা কয়ও আমাৰ মৰমবোৰে কিন্তু তাইৰ দুখবোৰ মুচিব পাৰিব লাগিব হ'ব দিয়ক মই তাইক ইমানেই মৰম দিম তাইৰ কাৰণে ইমান কৰিম যে অদিতিয়ে সেয়া জীৱনত পাহৰিব নোৱাৰিব আদি অদিতিক ঘৰখনত থাকিবলৈ দিয়াৰ বাবে ভাবিছিলোঁ তেখেতে সিহঁতক ক্ষমা কৰি দিছে কিন্তু সেয়া মোৰ ভুল ধাৰণা আছিল এতিয়াও তেখেতে অদিতিক শত্ৰু বুলিয়ে ভাবে সেনেকৈ থাকিলে ঘৰখনত দেখোন অশান্তিহে হ'ব কেনেকৈ মই অদিতিৰ প্ৰতি থকা তেখেতৰ মানসিকতা সলনি কৰিব পাৰোঁ ছাৰ কিবা ইমাৰ্জেঞ্চি কাম ওলাল নেকি এই সময়ত অফিচলৈ আহিল যে কিয় এইটো মোৰ অফিচ মই কেতিয়া আহোঁ কেতিয়া যাওঁ এইটো মোৰ কথা তুমি ক'বলৈ কোন নহয় মানে আগে পিছে এনেকুৱা সময়ত অফিচলৈ নাহে যে অদৰকাৰী কথা কিছুমান কৈ নাথাকিবা এইবোৰ চিন্তা কৰাতকৈ মই কৰিবলৈ দিয়া কামবোৰ যদি ভালদৰে কৰিলাহেঁতেন তুমি সফল হ'লা হয় মই আপোনাৰ কথাবোৰ বুজি পাইছোঁ ছাৰ মই এতিয়াও আচৰিত হওঁ যে আদিত্যই এনেকুৱা ধৰণৰ কাম কিয় কৰিলে জ্বলা জুইত কেনেকৈ ঘিউ ঢালিব লাগে তুমি ভালদৰে জানা কিন্তু নুমুৱা ক্ষমতাটো তোমাৰ নাই তেল মৰা আৰু জুই জ্বলোৱা এইটো কৰিয়েই তুমি তোমাৰ চাকৰিটো বচাই আছা মই এনেই বহি থকা নাই ছাৰ কামো কৰি আছোঁ যিমানখিনি মানুহক আমন্ত্ৰণ কৰিছিলে বিয়া কেঞ্চেল হোৱা বুলি মই সকলোকে খবৰ দিছোঁ আৰু যাক যাক এডভান্স দিয়াৰ কথা আছিল মই সকলোকে দি দিছোঁ কিন্তু ছাৰ কেটাৰিঙৰ পাৰ্টিটো যে তেওঁলোকক এডভান্স দিয়া হোৱা নাছিল দিনটো এনে ৱেষ্ট হোৱাৰ কাৰণে সিহঁতে টকা অলপ বিচাৰিছে Shut up! এইবোৰ কথা শুনিবলৈ মই অফিচলৈ অহা নাছিলোঁ যদি সকলোকে এডভান্স দিয়াই আছে তেনেহ'লে এটা কাম কৰা মূৰৰ যিকেইডাল চুলি বাকী আছে সেইকেইডাল সৰি পৰাৰ আগতে আকৌ এবাৰ বিয়াখন পাতি লোৱা কিন্তু এইবোৰ কথা কৈ মোৰ মূৰটো চুবাই নাথাকিবা এইবোৰ কথাৰ পৰা আঁতৰত থাকো বুলি এই ঘৰৰ পৰা অফিচলৈ ওলাই আহিছোঁ আৰু ইয়াতো তুমি বিয়াৰ কথা আৰম্ভ কৰিছা চৰি ছাৰ হিচাপখিনি আপোনাক দিয়াটো ইম্পৰ্টেণ্ট বুলি ভাবি পেলাই মই কথাখিনি কৈছিলোঁ এইবোৰ হিচাপ মোক নালাগে য'ত যি দিবলগীয়া আছে একাউণ্টছৰ পৰা পইচা উলিয়াই ক্লিয়াৰ কৰি দি দিয়া আৰু দ্বিতীয়বাৰ যাতে তোমাৰ মুখৰ পৰা এই বিয়া শব্দটো মই নুশুনো
যোৱা এতিয়া। হ'ব ছাৰ। কি হ'ল? মোৰ ফোন ৰিচিভ কৰাৰ প্ৰয়োজন অনুভৱ নকৰা হ'ল? মোবাইলটো এবাৰ চাওক। মই আপোনালৈ কেইবাৰ ফোন কৰিছোঁ। সকলো কাগজ পত্ৰ চেক কৰিলোঁ, কিন্তু কি কেছটোৰ বাবে প্ৰয়োজনীয় কাগজ পত্ৰ আমাৰ হাতত নাই। গতিকে কেছটো বহুত দুৰ্বল হৈ পৰিব। 20 দিনৰ সময় দিছিলে আমাক। আমাৰ হাতত বেছি সময়ো নাই। আপুনি একো নকৰিলে মই ল'ৰা ছোৱালীবোৰক লৈ কলৈ যাম? কোৰ্টত আবেগেৰে কেছ জিকিব পৰা নাযায়। তাৰ বাবে উপযুক্ত প্ৰমাণ লাগে, যিবোৰ বৰ্তমান আমাৰ হাতত নাই। চাওক, আদালতৰ কামবিলাক এটা ছিষ্টেমত চলে, আৰু মইতো যিমান পাৰোঁ আশ্ৰমখন বচাবলৈ চেষ্টা কৰিছিলোঁ। সেইবাবে আগতীয়াকৈ মই আপোনাক জনাই দিয়াটো ভাল যে এই কেছটো জিকাৰ 1%ও চান্স নাই। মই ভাবোঁ আপোনালোকে আশ্ৰম এৰিবলৈ সাজু হৈ থকাটোৱেই ভাল। আশা একেবাৰেই নাই। ৰাখিছোঁ। মোৰ ছোৱালীৰ জীৱনক লৈ আপুনি এইবোৰ কি খেল খেলিলে? বিয়াৰ দিনা বিয়া ভঙা ছোৱালী এজনীক ভৱিষ্যতে কোনে বিয়া পাতিব? আপুনি আৰু আদিত্যই মিলি মোৰ ছোৱালীজনীৰ জীৱন শেষ কৰি দিলে। মোৰ মান সন্মান সকলো ধূলিসাৎ কৰিলে। অকল আপোনাৰে এই অৱস্থা হোৱা নাই, মোৰো মান সন্মানত আঘাত লাগিছে। আদি অদিতিৰ বিয়াৰ বাবে মই ৰাজহুখত থকা নাইতো। তাৰ পাছতো কিন্তু আপুনি সিহঁতক ঘৰত থাকিবলৈ অনুমতি দিছে। তাৰ মানে কি? এই বিয়াত আপোনাৰ আপত্তি নাই? মই বৰ্তমান কি চিটুৱেশ্যনত আছো আপুনি বুজা নাই, গতিকে নুবুজাকে যি টি কথা নকব। আপুনি কথা নকবই ভাগৱতী। কি কৈছিল আপুনি? আপোনাৰ সিদ্ধান্তৰ বিৰোধিতা আপোনাৰ ঘৰত কোনেও কৰিব নোৱাৰে। আৰু আদিত্যই গাৰ্গীক বিয়া পাতিব বুলি আপুনি মোক গেৰাণ্টি দিছিলে। এতিয়া ক'ত গ'ল আপোনাৰ গেৰাণ্টি? ক'ত গ'ল আপোনাৰ মুখৰ কথা? আপোনাৰ নিজৰ সন্তানটোকে চম্ভালাৰ ক্ষমতা নাই। তাৰ পাছত আপুনি মোক কথা দিছিল কিয়? আপোনাক বিশ্বাস কৰি মই জীৱনত প্ৰথমবাৰৰ বাবে লাজ পাব লগা হৈছে। আৰু মোৰ প্ৰশ্নৰ উত্তৰ নাই বাবে আপুনি 2 দিন ধৰি মোৰ ফোন ৰিচিভ কৰাৰ সাহস গোটাব পৰা নাই। বিয়াৰ নামত আপোনাৰ যিমান খৰচ হৈছিল সকলোবোৰ মই আপোনাক উভতাই দিম। ইয়াত চিঞৰি নাথাকিব। হয় নেকি? দিয়ক তেনেহ'লে। আপোনাৰ কাৰণে মোৰ সন্মান গ'ল, সেই সন্মানখিনি ঘূৰাই দিয়ক। আদিত্যই মোৰ ছোৱালীৰ সুখখিনি কাঢ়িলে, সেই সুখখিনি উভতাই দিয়ক। পাৰিবনে আপুনি? আপুনি কেৱল ফুটনি মাৰি কথা ক'বহে পাৰে, কিন্তু কামত একো নাই। বাছ, বহুত ক'লে আপুনি। গাৰ্গীৰ লগত আদিৰ বিয়াৰ প্ৰস্তাৱ লৈ আপোনাৰ ওচৰলৈ মই যোৱা নাছিলো, আপুনি মোৰ ওচৰলৈ আহিছিল, আৰু তাত আপোনাৰ ব্যৱসায়ৰ অংক আছিল। নিজৰ অক্ষমতাক ঢাকিবলৈ আপুনি মোক দোষ দিবলৈ আহিছে। দোষ গাৰ্গী আৰু আপোনাৰো আছে। মোৰ কথাত মান্তি হৈ আদিয়ে গাৰ্গীক বিয়া পাতিবলৈ প্ৰস্তুত হৈছিল, কিন্তু গাৰ্গীয়ে ষড়যন্ত্ৰ কৰা বুলি গম পাই আদিৰ মন সলনি হৈছিল। গাৰ্গীৰ ভুলৰ বাবে বিয়াখন কেঞ্চেল হৈছিল। ষড়যন্ত্ৰ কৰা ছোৱালী এজনীক কোনে বিয়া পাতিব? মোৰ ছোৱালীৰ বৰ্তমান অৱস্থা কি আপুনি জানেনে? তাই মানসিকভাৱে ভাগি পৰিছে। শুব পৰা নাই, একো খাব পৰা নাই, ঘৰৰ পৰা বাহিৰলৈ ওলাব পৰা নাই। মোৰ ছোৱালীৰ লগত কিন্তু আপোনালোকে ভাল নকৰিলে। ইয়াৰ উত্তৰ মই আপোনাক সোনকালেই দিম।
एहसास। फिर एक सपना, उसके पूरे होने का डर क्यों? ये सब क्यों हो रहा है मेरे साथ? क्यों? प्रीति और उसके सपने, अनकहे अनजाने, कुछ राज समेटे हुए। ये कहानी शुरू होती है बंगाल के एक छोटे से शहर वीरानगंज से, जहां प्रीति अपने परिवार के साथ रहती थी। उसे बचपन से ही अजीबोगरीब एहसास हुआ करते थे, जिसके होने की वजह से वो आज तक अनजान थी। क्या हुआ बेटा, तू चीखी क्यों? बड़ी माँ, सपने में एक काले कपड़े पहना आदमी हाथ में खंजर लिए मेरे पीछे भाग रहा था। मैं चीखती हुई भाग रही थी और तभी मेरी नींद टूट गई। वो काले कपड़े वाला आदमी कौन होगा बड़ी माँ? ये सब कुछ नहीं होता बेटा, बस एक सपना था। वो इंसान है हम, तो सपने तो आएंगे ही ना। इन चीजों में दिमाग मत लगाया कर, सो जा। रूपा प्रीति को सांत्वना देकर कमरे से बाहर तो आ जाती है, पर उसका मन भी डर से भर जाता है। इतिहास अपने आप को दोहरा रहा है। हे देवी माँ, मेरी बच्ची की रक्षा करना। अगली सुबह प्रीति रोज की तरह कॉलेज के लिए निकलती है। रास्ते में उसकी नजर हूबहू वैसे ही आदमी पर पड़ती है जिसे उसने सपने में देखा था। उसका चेहरा बिल्कुल काला और आंखें लाल थी। वो अपनी आंखें बड़ी बड़ी कर प्रीति को देखता है। बड़ी माँ मानती ही नहीं है। लो, वही आदमी दिख गया। अब मैं क्या करूं? भगवान मेरी रक्षा करना। प्रीति जैसे ही ये बात कहकर पीछे मुड़ती है, वो आदमी अचानक ही गायब हो जाता है। मेरा हाथ, बहुत जलन हो रही है। प्रीति क्या देखती है कि उसके हाथ में हर तरफ नोचने के निशान थे। ये अचानक मेरे हाथों पर खरोच के निशान कैसे आ रहे हैं? लग रहा है किसी ने बेरहमी से नोचा है। बहुत दर्द हो रहा है। कॉलेज पहुंचते ही कोई क्रीम लगाती हूँ। प्रीति जैसे ही कॉलेज पहुंचती है, उसकी शरीर के निशान देखकर उसके फ्रेंड्स चौंक जाते हैं। प्रिया कहती है, ये ऐसे खरोच के निशान? लग रहा है किसी जानवर ने नोचा हो। ये कैसे हुआ प्रीति? पता नहीं यार, अचानक ही। ऐसी खरोंचें तो अक्सर किसी बुरे सांप के छूने से आ जाती हैं प्रीति। क्या यार, तू भी इसे डरा रहा है? अरे लग गई होगी कोई चोट। कोई चोट नहीं लगी मुझे। शिवम सही कह रहा है। मुझे रास्ते में एक अनजान शख्स दिखाई दिया और उसे मैंने सपने में भी देखा था। फिर अचानक ही वो कहीं गायब हो गया और मेरे शरीर पर ऐसे निशान आ गए। तुम्हारी बुआ के साथ भी कुछ ऐसा ही हुआ था ना? हाँ, पर मैं नहीं जानती ठीक ठीक कि क्या हुआ था। बट शायद मेरी ही उम्र की रही होंगी। मेरी तरह वो भी घटनाओं के होने से पहले उनको महसूस कर लिया करती थी। फिर एक दिन उन्होंने कुछ देखा और फिर वो कभी उठी ही नहीं। बस इतना ही जानती हूँ मैं। तुम लोग ये सब क्या लेकर बैठ गए? प्रीति को दवा लगा दो पहले, और चलो हम लोग कॉलेज के बाद कहीं घूमने जाते हैं, मजा आएगा। प्रीति का मूड ठीक करने के लिए कॉलेज के बाद सभी घूमने निकल पड़ते हैं। सड़क दोनों तरफ से पेड़ों से घिरी हुई, एक ऐसा सफर जो सबका मन मोह ले। रास्ते में प्रीति की नजर एक हवेली पर पड़ती है। चलो ना यहीं चलते हैं, खंडर सा भी है, मजा आएगा। पुरानी चीजें देखी नहीं कि प्रीति का मूड चंगा हो ही जाता है। अच्छा है, चलो वहीं चलते हैं। तीनों गाड़ी से उतरकर उस हवेली में जाते हैं। 1912। 1912? ये क्या है? पता नहीं, दिमाग में ये नंबर आया। छोड़ो, मैं तो कुछ भी कहते रहती हूँ। अंदर चले। तीनों उस पुरानी हवेली के अंदर जाते हैं। प्रीति जैसे ही हवेली की दहलीज पर कदम रखती है, अचानक आंधी तूफान सा माहौल हो जाता है और तेज ठंडी हवा बहने लगती है। प्रीति के शरीर के खरोच के निशान वापस से हरे हो जाते हैं। ये निशान बहुत जल रहे हैं। मौसम के बदलते हुए रुख को देखकर सभी फौरन अंदर हवेली में चले जाते हैं। अंदर तीनों इधर उधर घूमने लग जाते हैं। तभी प्रिया के हाथ एक नेम प्लेट लगती है जिस पर 1912 ही लिखा हुआ था। प्रीति देख, इस नेम प्लेट पर क्या लिखा हुआ है? कर्णिका पैलेस 1912।
तेरी बुआ का नाम भी तो कर्णिका ही था ना? हाँ, मतलब कि ये घर मेरा भी है, पर सबने आज तक ये छुपाया क्यों? तभी प्रीति ऊपर देखती है जहां उसे गैलरी में वही काला साया दिखाई देता है जो प्रीति को देखकर मुस्कुराता है। देखो फ्रेंड्स, वही काला साया है ऊपर। सभी ऊपर देखते हैं पर ऊपर कोई नहीं होता। कहाँ गया? अभी तो यही था। मुझे कुछ एहसास हो रहा है फ्रेंड्स, लगता है मानो इसी हवेली में मैं रही हूँ, पहले, बहुत पहले। तभी अपनी आंखों के सामने प्रीति को कुछ चीज दिखाई देनी शुरू होती है। वो देखती है कि उसकी बुआ उसी अनजान आदमी के साथ कोई तंत्र साधना कर रही है। तुमने जो कहा मैंने किया ना, अब तो मुझे जाने दो ना। नहीं कर्णिका, अब तुम पूरी तरह से मेरी हो। ये कहते ही वो आदमी कर्णिका को छूता है और कर्णिका का शरीर पूरी तरह काला पड़ जाता है और वो मर जाती है और वापस से प्रीति को सब कुछ पहले की तरह नॉर्मल दिखने लग जाता है। ये सब क्या है? बुआ जी क्यों उस आदमी के साथ थी? कौन है वो? तभी शिवम और प्रिया के सामने भी वो अनजान आदमी आ जाता है। कैसी हो कर्णिका? प्रीति के रूप में फिर से पैदा हुई तुम, पर देखो देखो किस्मत वापस मेरे ही पास आ गई ना। मैं कर्णिका? तुम्हारी बुआ कर्णिका, उसे काले जादू से ताकतें हासिल करनी थी और उसी काले जादू ने मुझे जन्म दिया। उसकी ताकत की लालच उसे ही खा गई और वो दोबारा तुम्हारे रूप में पैदा हुई। इसलिए तुम में बहुत सी शक्तियां हैं, पर अब तुम्हारे जाने का समय हो गया है प्रीति। वो कर्णिका थी, मैं प्रीति हूँ। मुझे किसी भी ताकत की कोई लालच नहीं है। यू कांट डिस्ट्रॉय मी। वो काला साया प्रीति के पीछे भागता है, बिल्कुल उसी तरह जैसा उसने सपने में देखा था। प्रीति भागती हुई ऊपर कमरे में खुद को बंद कर लेती है। आज मेरा सपना ही मुझे बचाएगा। प्रीति अपने सपने को याद करती हुई कमरे के एक कोने में पड़े एक मटके को निकालकर जमीन पर छोड़ देती है और साया गायब हो जाता है।